এই জিকাটো জিকিবই হয় না নহয় সরকারটো বনাবই দ্বিতীয় দল সরকারটো হবই এইটো চিয়ৰ তো এতিয়া আমি যোৱাকালি আমি গভৰ্ণৰ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ মই টেলিফোনত আসামৰ গভৰ্ণৰ আৰু আসামৰ চিফ মিনিষ্টাৰ টেলিফোনত কথা পাতিছোঁ মই আপোনালোকে আমাৰ শপত গ্ৰহণত আহিব না নাই এনেকুৱা লেটাৰ দিব লাগে বোলে লেটাৰ দি দিছে মই লগে লগে ৰিপ্লাই আহিব জানে গভৰ্ণৰ ডাঙৰীয়া চিফ গেষ্ট হিচাপে মই মাতিছোঁ আহিব বুলি কনচেপ্ট দিছে যোৱাকালি দেখিছে যোৱাকালি দি দিছে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াও যিহেতু অসমৰ মুখ্যমন্ত্ৰী উপায় নাই মাতিব লাগিব না মাতিব নালাগে প্ৰত্যেকেই চুৱেৰিং চেৰিমনি যেতিয়ালৈকে আমি শপত গ্ৰহণ ল'ব সেইদিনা কোকৰাঝাৰত আপোনালোককো মাতিম আৰু চিন্তা কৰিব নালাগে তো গভৰ্ণৰো আহিব বুলি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াও আহিব বুলি কৈছে টাইমটো 10টা 3 তাৰিখ অক্টোবৰ 10টা টাইম জানে আৰু খাওয়া দাওয়াটো আমি ঠিক করছে কি কি খাওয়া লাগে নাই আমাকে শিখেছে গভর্নমেন্ট বানাবো লাগে বনাবো এটা খাওয়া দাওয়া কিবা কিবিবিলাক ঠিক কৰিব লাগে না খাপ খাপ আলহী মাটিবিলাক ঠিক কৰি আছো ত্ৰিপুৰাৰ একজন আমাৰ ঘৰৰ ৰজাৰ ল'ৰা একজন আছে তাকো মাতিছো আমি যোৱাকালি সেই ভেটগাঁও যাইছিল না তাকো মাতিছো আমি আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰ কৰ্ণাট শৰ্মা ডাঙৰীয়া ইও আহিব এইফালে অৰুণাচলৰ চিফ মিনিষ্টাৰ আন্দু এই আজি চিফ মিনিষ্টাৰ কি নাম আছে প্ৰেমা খাণ্ডুৱে মোৰ যেতিয়া বিয়া হৈছে সেই সময়ত আহিছে সি তেতিয়া MLA আছিল চিফ মিনিষ্টাৰ নাছিল চিফ মিনিষ্টাৰটো তাৰ বাবাই আছে তাৰ বাবাৰ লগত আমাৰ খুব চেনিয়ৰ হয় তথাপি খুব বন্ধু আছে তাৰ বাবাটো যি কুকুৰাত ক্লাছ ইউনিয়ন মৰিছে না চবেই জানে দৰ্জী খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰ দৰ্জী খাণ্ডু ল'ৰা প্ৰেমা খাণ্ডুটো মই যেতিয়া চাৰি গৈছে তাতে আহিছে খুব ভাল চিনাকি মই মুঠতে আৰু মণিপুৰৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰটো মোতকৈ চেনিয়ৰ বহুত চেনিয়ৰ কিন্তু বিৰাট বন্ধু মই নিপৰীয় মানে ইংলিছসমূহ বেয়া নহয় চিফ মিনিষ্টাৰটো মাতিব থাকোঁ মাতিব থাকোঁ হয় না নহয় এইবিলাক চব ঠিক কৰিছোঁ মই মিজোৰামৰ চিফ মিনিষ্টাৰ মেঘালয়ৰ চিফ মিনিষ্টাৰ নাগালেণ্ডৰ চিফ মিনিষ্টাৰ অৰুণাচলৰ চিফ মিনিষ্টাৰ আসামৰ চিফ মিনিষ্টাৰ আৰু আসামৰ গভৰ্ণৰ আলহীবিলাক ঠিক আছে না আৰু খাব লাগে খাব লাগিব আৰু শুনা আপোনালোকে কৰি মই মাতিম না এইবিলাক আলোচনা কি লাভ আছে চৰকাৰ বনাইছে আমি সরকার বলাইছে খালি নিয়ম নীতিহে বাকি আছে হয় না নহয় ভোট দে খুঁজিব লাগে ভোট দে নাগলত ভোট দে ক'ব লাগে আৰু দৰকাৰ নাই না এতিয়া মোক ভোট মিটিঙত চৈৰিক চেৰিমেৰি খাপ খাপ মাতিব লাগে সেইটোহে দে কওঁ এইবিলাক কিয় মাতিব লাগে গাঁৱৰ নিচিনা মাতিব ইয়াৰ মাথা মানে একদম মানে কি একদম যাত্ৰাই বেয়া হ'ব যাত্ৰাই বেয়া হ'ব এইবিলাক মানুহ মই ডাঙৰ কি ভাল আৰু ছিকিমৰ চিফ মিনিষ্টাৰো বেয়া নহয় মোৰ লগত খুব ভাল ছিকিমৰ চিফ মিনিষ্টাৰকো মাতিব পাৰে মাতিম মইতো দেই মাতিম আহিব নিশ্চয় নিজে আহিব নোৱাৰিলেও কোনোবা নিজৰ এছিষ্টেণ্টক পঠাই দিব কিন্তু আসামৰ গভৰ্ণৰ ডাঙৰীয়া যোৱাকালি ৰিপ্লাই দিছে কিন্তু আহিব বুলি
আৰু আছামৰ চিফ মিনিষ্টাৰক আহিম বুলি ৰিপ্লাই দিছে উপায় নাই আছামৰ চিফ মিনিষ্টাৰ খুচলাবতো লাগিব না মালটো আনিব লাগিব না ৰাজনীতি বেলেগ আমি চৰকাৰ কৰিম যেতিয়া চৰকাৰ কৰিব এই ভোট থাকিব তেতিয়া মাতিব লাগিব না অসমৰ পৰা কিবাটো আনিব লাগিব সেই হিচাপে উপায় নাই মই মাতিছোঁ কিন্তু ৰাজনীতিত আমি বেলেগ অসমৰ চিফ মিনিষ্টাৰ হিচাপে আমি উপায় নাই আলহী হিচাপে আমি মাতি সন্মান দি পাম রাজনীতি নয় কিন্তু সহজা রাজনীতি আলাদা তো আপোনালোকৰতো আপোনাৰ কোনো যাব নালাব যদি যায় যাওয়া টাইমত এক বোতল পানী একজনৰ পানী এক বোতল দিব লাগিব না যাওয়ার সময়ত একজনৰ এক বোতল পানী আৰু যে পেকেট মাছ আৰু আমাৰ টাইমত দুই বোতল পানী আৰু পেকেট মাছ একজনে আর গাড়িটো এসি না নন এসি 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 ঠিক আছে এই এসি বাস এসি বাস এসি বাসত যাব পানী বটলটো লাগিবই দিবই লাগিব তাতে ইমান ভিৰ হ'ব ক'ত পানী হ'ব হয় না নহয় একটা পানী বটল একটা মই দুইটা যাওয়া টাইমত একটা আহা টাইমত একটা আৰু মাজত পেকেট মাছ হৈছে আউটা হৈছে এতিয়া আহিব আহা লগ প্ৰাইমাৰী ভাত খাব নাই আটাৰ মাংস আটার মাংস মুরগি হব আটার মাংস হবো না একটা প্রাইমারি আসলে ভাত বানাইলে খাবো লাগবো না আহি পেলাই অতিথি সেরেমনি যাব আহি পেলাই আকৌ ভাত খাব লাগিব না ৰাতিপুৱা ভাত নাখাই পেলাই যাব মাজৰ 12টা-1টা মানত এই পেকেট লাঞ্চ খাব সেইটোৱে হ'ব আহা লগ লগ ইয়াতে যাতে ভাত খাব হয় প্রাইমারি আটার মাংস মুরগি এই দুইটা কিন্তু মাছও খাবেন না কিন্তু বোলা লাগি যায় মাছ খাবেন না বুঝলো নাকু জানো না যাও বুঝলো itu kasus baik sampai di dalam apa abang goibol awal goibol aluhiti goibol aluhiti কি লাগে ইয়ার পিছত কি কৰিব লাগে বর্তে দিচ্ছে মানে গোইবল আপনাকে গোল আহিল ভাত খাল ইয়ার পিছত সরকার চলাবো আমি হয় না নয় সরকার চলাবো চেয়ারত বহিব চেয়ারত বহাৰ লগে লগে আমি কি কৈছে বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে যাৰ যাৰ লগৰ মাটিৰ পাত্তা নাই সবাইকে মাটিৰ পাত্তা দিয়া হ'ব কৈছে একটা পিছত একটা কিবা হওয়া যাবে আগে খাওয়া দাওয়া করা লাগতো না এই জন্য আমি করতে চাই আচ্ছা এরকম খাওয়া দাওয়া করবো নেক্সট দিন অফিস বহিব হয় না নয় নেক্সট দিন অফিস বহিব অফিস বহার লগে লগে আমার মাজত আলোচনা হব ক্যাবিনেট মিটিং হব ক্যাবিনেট মিটিংত এই ডিসিশন আহিব হয় না নয় ঠিক আছে তো আলমী বোলা আর কি লেকচার দিব কি লেকচার দিব দিব লাগে আৰু দিছে ইমান ভাল ভাল কি হব নহব কৈয়ে দিছে সময় নষ্ট নকৰি একদম ভুল নকৰিব কিন্তু এইবাৰ কেতিয়াও ভুল নকৰিব বড়ো হওক ৰাজবংশী হওক বেংগলীয়ে হওক মুছলিমে হওক বা বৰঠাই হওক যিমান জাতি জনগোষ্ঠী আছে সকলোকে আমি বিশেষ দলৰ হৈ আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যে এইবাৰ আপোনালোকে আমাক সহায় কৰক বিশেষ দলক চৰকাৰ বনোৱাৰ সময়ত সহায় কৰক চৰকাৰ বনাবলৈ দিয়ক আপোনালোকে যেনেকৈ সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিবলৈ কৈছোঁ চেষ্টা কৰক আপনি যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিবলৈ মই সকলো জাতি জনগোষ্ঠীক অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ
সাহস পায় তাৰ কাৰণে মই সকলো জাতি জনগোষ্ঠীকে অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, এইবাৰ ভুল নকৰিব। আপোনালোকে যেনেকৈ আমাক সহায় কৰিব আমিও আপোনালোকক সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ সকলো ৰাইজৰ ওচৰত। কথা হৈছে মুছলিম হ'ব পাৰে, বড়ো হ'ব পাৰে, বেংগলী হ'ব পাৰে, ৰাজবংশী হ'ব পাৰে বা হিন্দীভাষী হ'ব পাৰে, নাথযোগী, সূত্ৰধৰ, গাৰো, ৰাভা, আদিবাসী, বড়লীয়া, অসমীয়া, কিমান জাতি জনগোষ্ঠী আছে। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে ব্ৰিটিছৰ বাসিন্দা। এইটো মই কোৱা কথা নহয়, আসাম চৰকাৰ আৰু দিল্লী চৰকাৰে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে। এই চুক্তিটো আইনগতভাৱে স্বীকৃতি পাইছে। লোকসভা, ৰাজ্যসভা পাছ হৈ পেলাই সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে। সুপ্ৰিম কোৰ্ট জাজমেণ্ট দিয়াৰ পিছত ভাৰতৰ প্ৰেচিডেণ্ট, ইণ্ডিয়ান প্ৰেচিডেণ্টে এইটো এক্সেপ্ট দিছে বা স্বীকৃতি দিছে। আমাক সাংবিধানিকভাৱে আমাক স্বীকৃতি দিছে। আমাক এই বিটিচি অঞ্চলত চুক্তি হোৱাৰ পিছত এই অঞ্চলত বসবাস কৰা সকলো ৰাইজে কেনেকৈ জীয়াই থাকিব পাৰে, ইয়াৰ আইনগতভাৱে সকলোকে অধিকাৰ দিছে আইন সংশোধন কৰি পেলাই। ইয়াত কোনো পলিটিক্যাল পার্টি, না কংগ্রেস, না বিজেপি, না ইউডিএফ, না ইউপিপিএল, না সিপিএম, কারো দ্বিমত নাই। এই বিটিচিৰ যিটো আইনগত স্বীকৃতি পোৱা এই অধিকাৰ, ইয়াৰ ওপৰত উল্টা-পাল্টা কৰিবলৈ কাৰো সাহস নাই বা কোনো দল সংগঠনে এইটো ভাঙিব নোৱাৰে, মানে নষ্ট কৰিব নোৱাৰে। এইটোৱে কৈছোঁ, নষ্ট কৰিব নোৱাৰে। যেনেকৈ দিছে এনেকৈ থাকিব। আপোনালোকে যেনেকৈ য'ত যেনেকৈ আছে তেনেকৈ থাকিব। আপনার ভাষা বাংলা, বাংলা হিসাবে থাকলো। আপনার ভাষা অসমীয়া, অসমীয়া হিসাবে থাকলো। আপনার ভাষা গারো, গারো হিসাবে থাকলো। আপনার ভাষা অসমীয়া, অসমীয়া হিসাবে থাকলো। আপনার ভাষা রাজবংশী, রাজবংশী হিসাবে থাকলো। আপনার ভাষা বড়ো, বড়ো হিসাবে থাকলো। আপনার ধর্ম ইসলাম, ইসলাম হিসাবে থাকলো। আপনার ধর্ম খ্রিস্টান, খ্রিস্টান হিসাবে থাকলো। আপনার ধর্ম হিন্দু, হিন্দু হিসাবে থাকলো। আপনার ধর্ম বৌদ্ধিষ্ট, বৌদ্ধিষ্ট হিসাবে থাকলো। এইটোকে আমাক স্বীকৃতি দিছে এই বিটিচি চুক্তি। আইনগতভাৱে স্বীকৃতি পাইছে। আমি যেনেকে স্বীকৃতি পাইছে, যেনেকে আমাক অধিকাৰ দিছে এনেকে আমি কাম কৰোঁ। ইয়াত কাকো ভয় কৰিব লগা নাই। আমি ৰাইজৰ ওচৰত আমি কৈছোঁ, যোৱা 15 বছৰত আমি বিপিএফ দলে চৰকাৰ থকা সময়ত যেনেকৈ কাম কৰিছে, ইয়াতে ডাবল কোনো এই 5 বছৰত দেখাইছোঁ মই কাম কৰি স্পষ্ট কথা। ইয়াতকে ডাবল কাম কৰি পেলাই দেখাইছোঁ। আপোনালোকৰ ওদালগুৰিত মিনি ছেক্ৰেটাৰী ক'ব, এনেকুৱা নাই, বনাই কিন্তু মই বনাই দিম মিনি ছেক্ৰেটাৰী। আপোনালোকে ইয়াৰ পৰা 15 বছৰ 20 বছৰ কিবা কামৰ কাৰণে সকলোৱে চাই থাকিব ভাবিছে। এইবাৰ 1 বছৰ বা 1.5 বছৰ লাগিব এই ঘৰটো বনাবৰ কাৰণে। বা ইয়াতে চব কাম ইয়াতে হ'ব, নালাগিব। ওদালগুৰিত মিনি ছেক্ৰেটাৰী পৰামৰ্শ দিছে। কিন্তু এনে কোৱা নাই, বনাই দিব, আপোনালোকে দেখিব স্পষ্ট। আপোনালোকৰ ওদালগুৰিত মেডিকেল কলেজ হ'ব লাগে, বনাই পেলাই দেখাই দিব, চাই থাকিব। মই পাৰি নহয়, এনে লেকচাৰ দিম মই। বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ হ'ব না নাই চাই থাকিব আপোনালোকে। ওদালগুৰি সাহস আছে মোৰ। ইয়ে লাগে আমার ডিপার্টমেন্ট সকলে খালি মৌসুম রাখিও নাম আছে। ডিপার্টমেন্টটা কি খালি মৌসুম কি ডিপার্টমেন্ট? ডিপার্টমেন্ট বিভাগটো তা আমার মৌসুম কই থাকিব। বিভাগটো কি লাগে ও এনে মন্ত্রী করে দেব লাগে। বিভাগটো ক'ব লাগিব না ডিপার্টমেন্টটো। মন্ত্রী করছো, মন্ত্রী
উদ্দেশ্য হ'ব এইটো কোনো কাটিব নোৱাৰে আৰু মহিলাসকলে কিয় আহে জানে মিটিঙতে মহিলাসকলে আৰু মাতৃ মহিলাসকলে ইমান আহে কিয় আহে সিহঁতৰ চিন্তাধাৰণে বেছিভাগ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত মই একো নাপালে একো নহয় কিন্তু মোৰ ল'ৰা আছে ছোৱালী আছে এই ইহঁতক কিবা এটা সুবিধা দিলে নতুন চৰকাৰে এইটো হয় না নহয় মোক একো নালাগে মই একো নাপালেও চলিব কিন্তু মোৰ ল'ৰা ছোৱালী আছে ইহঁতক এইবাৰ নতুন চৰকাৰে অলপ সুবিধা দিয়ে কিবা একটা পালে মোৰ শান্তি এইটোৱেই সবাই কিন্তু আশা দিয়ে আহে नङा आंनो जेबो नाङा आं गथ'फ्रा मानसिया बायदि नंगौना बेसो खोथा एकदम बेनो এইটোৱেই মোক একো নালাগে মোৰ ল'ৰা ছোৱালী আছে সিহঁতে কিবা সুবিধা পালে মই চলিব কোনোৰকম কিন্তু মোৰ বাচ্চা আছে সিহঁতক অলপ সুবিধা দিয়ক সুবিধা পাওক এই আশাৰে আপোনালোকে সবেই আমাৰ সহযোগ কৰিব আহিছে ময়ো প্ৰতিশ্ৰুতি দিছে আপোনালোকে যিটো আশা কৰি পেলাই আমাক সহায় কৰিব বিচাৰিছে ময়ো আপোনালোকক সহায় কৰিব কৈছে দেই পাব এনেকুৱা নাই মোৰ মুখত ওলোৱা মানে এইটো আৰু কিবা নহয় কি কয় আচলতে তেতিয়া লাগে তাৰমানে মই কিবা মুখৰ পৰা কিবা কৰে এই কামটো নকৰাকৈ মই শান্তি থাকিব নোৱাৰে মই নিজে শান্তি নাপায় কৰাৰ পিছতে মই নিজে শান্তি পায় মোৰ মুখৰ পৰা কিবা ওলোৱা মানে আপুনি কৈছে লাভ হৈছে কিন্তু মোৰ মুখৰ পৰা ওলাবলৈ বিৰাট কাম হ'ব ওলোৱা মানে এইটো 100% কাম একদিন লেট হ'ব পাৰে কিন্তু কামটো হ'ব কাম হ'ব 100% বেলেগ পলিটিকেল পাৰ্টিৰ নিচিনা মানুহ হয় ক'ব খাব কৰিব যি হ'ব না নালাগে মাতে কথা আমার বড় মানুষবিলাকে মাটি পাতা নাই আপনার কি ভাবছে খালি আমারে নাই বড় মুসলিমতকৈ বড় মানুহৰ লগত মাটি পাতা নাথাকাটো চাবল আছে আপোনালোকে 100 জন যদি নাই বড় মানুহৰ লগত 200 জন মানুহৰ লগত মাটি পাতা নাই আমিহে জানে আমাৰতো খাৱা দাৱা ঠিক হৈ গ'ল গাঁৱা ঠিক হৈ গ'ল হয় না নহয় আলুবিলাক ঠিক হৈ গ'ল শাক তাক মাটি মাৰি এইটোতো ঠিক হৈ গ'ল আলুটো ৱাৰ্টিঙৰ আলু ঠিক হৈ গ'ল আপোনালোকৰ যাৱা আহা খাৱা মাছটো ঠিক হৈ গ'ল মাছ নহয় মাছ অকালি মাছটো নাদি মাছটো একদম বলাত লাগি যায় গাড়ীটো এচি তেজপুৰ ওচৰত আছে তেজপুৰৰ পৰা আহিব না মংগলদৈ তেজপুৰ হয় না নহয় যাব কিনা চলো ঠিক আছে তো আমি যাম দেই আৰু বাৰে বাৰে ভোট দিব লাগে আৰু ক'ব লাগিব এইবিলাক কি চৰকাৰ কোনো বক্তব্যত আমি সময় দিয়া হ'ব শপথ গ্রহণ এই শপথনামা করে থাকিব এইটো উঠানে এই উকিলবিলাকৰ ওচৰত শপথনামা এইটো নহয় শপথ গ্ৰহণ যোৱাকালি নহয় শপথনামা কৰি থাকিব এইটো উঠা হৈ গ'ল শপথ গ্ৰহণে ক'ব লাগে এইটো শপথনামা কৰি থাকিব যায় আকৌ মাথা ভুল যাম ini salah saya. Saya punya bantuan buat mau jadi direktur lain. Itu bukan ada nak orang boleh. Ismatu orang tua orang. Tetapi mau aku 5 বছর তো এইবার অসমীয়া ভাষাটো মোৰ বিৰাট শুদ্ধ হৈছে দেই বিৰাট ভাল হৈছে আগতকৈ হয় না নহয় ঠিক আছে
তো ঠিক আছে 22 তাৰিখত নাম গ'ল না ঠিক আছে থ্যাংক ইউ ধন্যবাদ